মায়'পিয়া বা সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দূৰৰ বস্তু কমকৈ দেখা পোৱা ৰোগটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। 5টা লক্ষণ যাৰ দ্বাৰা আমি মায়'পিয়া হোৱা বুলি ভাবিব পাৰোঁ। সৰু সৰু ল'ৰা ছোৱালীয়ে যদি একেবাৰে ওচৰত গৈ টিভি চায় বা তেওঁলোকে যদি মোবাইল ফোনটো একেবাৰে চকুৰ ওচৰত ধৰি পেলাই চাই থাকে বা তেওঁলোকৰ যদি চকু পানী ওলায়, চকুৰ বিষ হয়, মূৰৰ বিষ হয় বা মূৰ ঘূৰাই, তেতিয়াহ'লে আমি চিকিৎসকৰ ওচৰত লৈ আহিব লাগে আৰু মায়'পিয়া হৈছেনে নাই সেইটো পৰীক্ষা কৰিব লাগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ 5টা উপায় অৱলম্বন কৰিব পাৰোঁ। তেওঁলোকক বেছিকৈ মোবাইল বা কম্পিউটাৰ স্ক্ৰীণ চাবলৈ দিব নালাগে। দ্বিতীয়তে, তেওঁলোকক সেউজীয়া শাক পাচলি, সৰু মাছ ইত্যাদি প্ৰচুৰ পৰিমাণে খুৱাব লাগে। তেওঁলোকক দৈনিক 1 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় সূৰ্যৰ পোহৰত খেলিব দিব লাগে। তাৰোপৰি কেতিয়াবা অনলাইন ক্লাছ কৰিব লগা হ'লেও 20 মিনিট সময় কৰিলে মাজতে 20 ছেকেণ্ড সময় ৰেষ্ট ল'ব লাগে আৰু 20 ফুট আঁতৰত থকা বস্তু চাব দিব লাগে আৰু চকুকেইটা মাজে মাজে এনেকৈ টিপিয়াই থাকিব লাগে আৰু সদায় টিউবলাইটৰ পোহৰত পঢ়িব লাগে আৰু ৰুমটো যাতে ভালকৈ পোহৰ হৈ থাকে তেনেকুৱা কণ্ডিশ্যনতহে পঢ়িব লাগে। এইখিনি উপায় অৱলম্বন কৰিলে আমি মায়'পিয়া প্ৰিভেণ্ট কৰিব পাৰিম। ধন্যবাদ।